Hello viewers, good morning to all. সকলোকে নতুন এপিসোডত স্বাগতম জনাইছোঁ মই। আৰু গাইজ আমি দিল্লী অলমষ্ট সফলতা হৈ গ'ল আৰু আজি বাইদেউ নাই, মই অকলে আছোঁ। তাই গৈছে যে লগৰ ছোৱালীজনীৰ লগত গৈছে বাকী বজাৰখিনি কৰিবৰ কাৰণে। বিকজ কালি আমাৰ ৰিটাৰ্ণ টিকেট আছে, আমি কালি ৰিটাৰ্ণ হ'ম। আজি লাষ্ট ইয়াত আছোঁ। আজি মই ভাবিছোঁ অলপ ফুৰোঁ অকলে, মই চাইট চিং কৰিব যাম। চাওঁচোন ক'ত যাওঁ, ল'টাছ টেম্পল যাম, পাৰ্লিয়ামেণ্ট যাম আৰু ক'ত যাম। যদি সময় বাছে সোনকালে ঘূৰি আহিব লাগিব, সময় বেছি উঠাও দেৰিকৈ হ'ল। চ' আপোনালোক ভিডিঅ'টো চাই থাকক। তাৰপৰা চাওঁচোন আমি ক'ত যাওঁ, ব'লক। আগতীয়াকৈ টেম্পুল যাম, মেট্ৰৰ পৰা আমি মেট্ৰ' হৈ মেলি চব জেগালৈ যাম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মেট্ৰ' পৰা নামিলোঁ, মেট্ৰ'ত ভিডিঅ' কৰিব নিদিয়ে কাৰণে ক'ব নোৱাৰোঁ। এইখন আছিলে নেহৰু কলেজ মেট্ৰ'। ইয়াত নামিলোঁ। আমি এতিয়া দুখন ট্ৰেইন চেঞ্জ কৰিলোঁ। প্ৰথম কৰিলোঁ কাশ্মীৰী গেট, তাৰপৰা কাশ্মীৰী গেট চেঞ্জ কৰি মেলি আহিলোঁ নেহৰু পেলেচ। ইয়াৰ পৰা আমি আগতে যাম ভাবিছোঁ ল'টাছ টেম্পল। চ' ইয়াৰ পৰা ৰিক্সা ল'ব লাগিব। চ' ৰিক্সাত যাম আগতে ল'টাছ টেম্পল, তাৰপৰা আৰু ক'ত যাওঁ, ওচৰত য'ত যাব পাৰোঁ ওচৰত যাম। চ' ব'লক সোনকালে আগতে যাওঁ ল'টাছ টেম্পল, তাত দেখুৱাম মই আপোনাক কেনেকুৱা আছে। মই যোৱা নাই, ফাৰ্ষ্ট টাইম গৈ আছোঁ। চ' বহুত ভাল লাগিব ভাবিছোঁ। চ' ফাইনেলি পাই গ'লোঁ আমি। চ' এইখন এণ্ট্ৰি ল'টাছ টেম্পলত লাইন লাগিছে। ইয়াত কি লাগি আছোঁ, মানুহবোৰ এণ্ট্ৰি ল'ব। এতিয়া আমিও লাইন লাগি আছোঁ। ভিতৰত টিকেট ল'ব লাগে চাগে, নাজানো ভালছে কি হয় ভিতৰত যাই আমি চাওঁচোন কি হয়, টিকেট ল'ব লাগে নালাগে। So guys, this is the entrance we are in now. দেখিয়ে পাইছে কিমান ধুনীয়া পৰিৱেশটো, বহুতে বেছি ভাল লাগিছে। পূৰা ক্লিন, খোৱা বস্তু ভিতৰত আনিব নিদিয়ে কাৰণ গম পায় মানুহৰ বিহেভিয়াৰটো কেনেকুৱা, মানুহৰ কিমান বেয়া বস্তু, মানুহ বস্তুটো খাই বৈ লেতেৰা কৰি পেচেণ্ট গুচি যাবৰ কাৰণে খাবলৈ আনিব নিদিয়ে ভিতৰলৈ। বেগ চেক কৰি দিছে। মইতো একো অনা নাই, খালি আহিছোঁ। সেইখন টেম্পল দেখিয়ে পাইছে আপুনি, এণ্ট্ৰেঞ্চ দি গৈ আছোঁ। ব'লক আগলৈ যাওঁ আৰু ওচৰৰ পৰা চাম। মানুহ ধেৰ, ভাল লাগিছে, বহুত ভাল লাগিছে। ফাৰ্ষ্টবাৰ আহিছোঁ ন। বহুতে ভাল লাগিছে চাইছে। আৰু বাইদেউ অহা নাই, তাই যেতিয়া ভিডিঅ' চাই আছে তাই ক'ব বিচাৰিছোঁ, চা মই আহি পালোঁ, ভাল লাগিছে, তই আহিব নোৱাৰিলি, বেয়া লাগিছে। তো মই আহিলোঁ, ভাল লাগিছে। সেইখন দেখিছে মোৰ একদম মুখে আছে ল'টাছ টেম্পল, কিমান ধুনীয়া লাগি আছে। এই পৰিৱেশটো কিবা এটা বেলেগ ধুনীয়া লাগিছে, পূৰা ক্লিন, একদম পূৰা ক্লিন হৈছে। ফুল পৰি আছে আকৌ, একদম ধুনীয়া লাগিছে। বহুত ভাল লাগিছে, একদম ওচৰত আহি পালোঁ। ভিউজ হৈছে, ইমান ধুনীয়া লাগিছে। সোনকালে যামগৈ আৰু বেছি দিন নৰখোঁ, আৰু যাব আছে বেলেগ জেগাত। বহুত ধুনীয়া লাগিছে। আমাৰ আপোনাৰ বাৰে কৈ আছোঁ, বহুত ক্লিন আছে। এইটো ক্লিননেছ মেইনটেইন কৰিছে সিহঁতি।
চাব পাৰে আপোনালোক চাইছে ইয়াত মানুহবোৰে কইন পেলায় কেলে পেলায় কিয় পেলায় নাজানো কিন্তু ঢেৰ কইন চাইছে গোটেই সৰু পুখুৰী নিচিনা আছে তাত একাল কইন দেখিব পাইছোঁ কইন যাৰ যি যেনেকৈ মন যায় কইন পেলায় সেইটো ছাইডে পুখুৰী আছে অপজিট ছাইডে পুখুৰী আছে এনেকুৱা সৰুকৈ ইয়াত মানুহবোৰে কইন পেলায় কেলে পেলায় নাজানো মই পেলোৱা নাই কিবা উইচ কৰি পেলাই চাগে হ'ব পাৰে এনেকুৱা কিবা চাইছে কইন পেলাইছে কেনেকৈ এইটো হয় এণ্ট্ৰেঞ্চ ভিতৰতো যাব নিদিয়ে আমি বাহিৰৰ পৰাই চাম ভিতৰতো কিবা এনেকুৱা দেখি পায় গ্লাছ আছে মচৰত এইটো গ্লাছ আছে মই গ্লাছৰ বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনাৰ ভিতৰতো এনেকুৱা একডাল চেয়াৰ লাগি আছে এনেকুৱা দেখি পায় ভিতৰৰ পৰা কিবা এণ্ট্ৰেঞ্চ চেক কৰিব দিয়া নাই দেখি পাইছে বলক আপুনি ছাইডত যাওঁ কি আছে সব ছাইডত এনেকুৱাই আছে ছেম আছে গোটেই ছাইডৰ পৰা দেখছক ইয়াতো পুখুৰী আছে এনেকুৱা কিবা ইয়াতো মানুহবোৰে কইন পেলাইছে চব ফাৰ্ষ্ট টাইম আহিলে কিন্তু ভাল লাগিলে বহুত দেখিছে আকৌ এনেকুৱা আছে ছেম লোটাছ শেপত আছে কিন্তু মাজে মাজে স্পেচ আছে ভিতৰৰ পিনে পৰা আপোনালোকে আৰু বেছি ভিডিঅ' নকৰোঁ ইয়াত আৰু বেলেগ জেগা যাব আছে ভিডিঅ' বহুত লং হৈ যাব চ' ইয়াতে আৰু বাহিৰলৈ যাওঁ আমি তাৰপৰা বেলেগ জেগাত যাম ক'ৰবাত তাত ভিডিঅ' কৰিম চ' ওলাই যায় সোনকালে বোলো দেৰি নকৰাকৈ কাৰণ বেছি সময় নাই আমাৰ ওচৰত বেলেগ জেগা যাব আছে চবৰে ওলাওঁ আৰু এটা কথা গাইজ ইয়াত কোনো টিকেট চিকেট নলয় একো পইচা লোৱা নাই এতিয়ালৈকে পূৰা ঘূৰি আহিলে একো পইচা লোৱা নাই ফ্ৰী হয় চ' সোনকালে যাওঁ ওলাওঁ ইয়াৰ পৰা বোলো চ' আমি ওলাই আহিলোঁ আৰু ইয়াৰ পৰা গৈ আছে ইস্কন টেম্পলটো ওচৰতে আছে অটো সুধিলোঁ অটোৱালাই কৈছে 50 টকা লাগিব মই মেপত চালোঁ অলমষ্ট 900 মিটাৰ আছে চ' ভাবিলোঁ খোজকাঢ়ি গুচি যায় ভাল চাই গৈ থাকিম আৰু ফুৰি ল'ম 800-900 মিটাৰ কোনো দূৰ নহয় চ' ব'লক ইস্কনলৈ যাওঁ ইস্কন টেম্পল ওচৰতে আছে ইয়াত চ' গাইজ আমি ইস্কন টেম্পল যাবলৈ ওলাইছিলোঁ তাৰপৰা লোটাছৰ পৰা একদম ওচৰতে আছে ৱাকিং ডিষ্টেঞ্চত আছে আৰু খোজকাঢ়ি আহিলোঁ পাৰ্ক এটা সোমালোঁ চাওক এই পাৰ্ক বাহিৰত পাৰ্ক এটা আছিলে পাৰ্কৰ পৰা ৰাস্তা আছিলে যাবৰ কাৰণে পাৰ্কৰ পৰা সোমাই মেলি চিধা গৈ আছোঁ এতিয়া ধৰি লওক নৰ্মেলি লোটাছৰ পৰা 800 মিটাৰমান আছে কৈছিলোঁ আপোনাক মই চ' পালোহি আহি মেলি এতিয়া ওপৰলৈ যাম সোমাম ভিতৰলৈ দেখুৱাম আপোনাক ত' ৰ'ব গৈ থাকোঁ আগলৈ চাওঁ কি পাওঁ এইখন চব এইখন পাৰ্কেদি সোমাই আহিলোঁ এইখন ৰাস্তা দি এইখন হৈছে এণ্ট্ৰেঞ্চ এণ্ট্ৰেঞ্চত সোমাই আছোঁ আমি এতিয়া আগলৈ যাওঁ আহি পালোঁ আমি ইস্কন টেম্পল দেখি পাইছে মোৰ আগত এইখন মই মেট্ৰত আহি থাকোঁতে দেখিছিলোঁ এনেকুৱা আছে নিয়াৰেষ্ট এনভাইৰনমেণ্টটো এনেকুৱা দেখিয়ে পাইছে আপোনালোকে দেখিছে আৰু টেম্পলটো ডাঙৰ আছে যোনটো ডাঙৰ টেম্পল আছে সেইটো আমাৰ শিৱদৌলৰ নিচিনা অলপ চিমিলাৰ লাগি আছে দেই তেনেকুৱাত নহয় একজেক্ট কিন্তু চিমিলাৰ লাগি আছে মানে ডিজাইনটো আৰ্কিটেক্টৰ ডিজাইনটো তেনেকুৱাই আছে দেখিয়ে পাইছে আপুনি পাৰ্কিং আছে চাওঁচোন সোমাব দিয়ে নিদিয়ে ক'ৰ পৰা সোমাব লাগে বলক এইখন হৈছে মেইন এণ্ট্ৰেঞ্চ এইখন চৌক
ইস্কন লিখা আছে, অলপ সোমাই যাওঁ। আমি চিকিউৰিটি চেক কৰিলে এইখন চক ওচৰৰ পৰা দেখি পাইছে আপুনি, বহুত বেছি ধুনীয়া লাগিছে। আজি আমি ইস্কন টেম্পলৰ পৰা ওলাই আহিলোঁ। টেম্পলৰ চাইডৰ এইটো চক, তেনেকুৱা ধুনীয়া ভিউ লাগিছে। এইটো ডাঙৰ ডাঙৰ শিল আছে, শিলৰ মাজত এইটো বেঞ্চ লগাই দিছে। আৰু যোনটো পাৰ্ক মই পাৰ হৈ আহিলোঁ টেম্পললৈ, সেই পাৰ্কখন অলপ ল'ৰা ছোৱালী বহি থাকে, নাজানো কেলৈ, ডেটিং প্লেচ যাব পাৰে চাগে। এইটো চক মই দেখুৱাইছোঁ, এই চক এইখনো কিবা ফিল্ডৰ নিচিনা আছে, দেখিছে মানুহ বহি আছে চব, নাজানো কি হয়। কিন্তু আমি এতিয়া যাম মেট্ৰ'লৈ, মেট্ৰ'ৰ পৰা আকৌ বেলেগ জেগালৈ যাম। সোনকালে যাওঁ ব'লক মেট্ৰ'লৈ, দেৰি নকৰাকৈ, নহ'লে ৰাতি যাওঁতে ঘৰ যাওঁতে ৰাতি আন্ধাৰ হ'ব। আমি মেট্ৰ' ধৰিব আহিলোঁ নেহৰু ইয়াত মেট্ৰ' ষ্টেচনত। ইয়াৰ পৰা ধৰি যাম কাশ্মীৰী গেট, তাৰপৰা আমি যাম ক'ত চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট, তাতে আছে আমি য'ত যাম তাৰপৰাই যাব লাগিব। তো আমি আহি পালোঁ ইয়াত কটন চাৰ্জত। তাৰপিছত পাৰ্লিয়ামেণ্ট চাম বোলো, কিন্তু সোমাব নিদিলে। এখন দেখিছে মোৰ বেক চাইডে আছে এণ্ট্ৰিখন, এইখন নিউ পাৰ্লিয়ামেণ্টৰ কনষ্ট্ৰাকশ্যন তাত চলি আছে, তাত সোমাব দিয়া নাই। অল্ড পাৰ্লিয়ামেণ্টৰ ওচৰত যাম, তাত চাওঁ আমি কি আছে, পাৰ্লিয়ামেণ্ট চাওঁ আমি। এইখন দেখিছে এণ্ট্ৰি গেট, পুলিচ বেৰিকেড লাগি আছে, যাব নিদিয়ে। চ' ব'লো যাওঁ, দেখিছে পুলিচ পাৰ্চনেল আছে চব। আৰু বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ, নাজানো কেলৈ, এইকেইদিন পূৰা ফুৰি আছোঁ কাৰণে টায়াৰ্ড হৈ গৈছোঁ। কিবা এটা খাব লাগিব, বহুত এক্সজষ্টেড হৈ গৈছোঁ। চ' এতিয়া পাৰ্লিয়ামেণ্টৰ ওচৰত যাম, চাম, তাৰপৰা ৰাষ্ট্ৰপতি ভৱন যাম চাগে, তাৰপৰা নেক্সট চাওঁ ক'ত যাওঁ। চ' চাই থাকক। এখন যে দেখি আছে বাউণ্ডেৰী মাৰি থৈছে ওখকৈ, এইখন নিউ পাৰ্লিয়ামেণ্ট বনোৱা কাম চলি আছে ইয়াত। আৰু আমি ইফানৰ পৰা যাম অল্ড পাৰ্লিয়ামেণ্টৰ ওচৰত। চ' ব'লক ইফানৰ পৰা সোমাই মেলি যাওঁ আগত। এইটো ৰাস্তা হয়, এই জেগাটো চাব পাৰে আপুনি। মোৰ দেখি পাইছে বান্দৰ, কিমান বান্দৰ আছে ইয়াত দেখিছে, ৰাস্তা বান্দৰ চলি যায়। At Sansad Korka, take the first exit onto Sansad Marg. মানুহ এক চাইডে খোজকাঢ়িছে, এক চাইডে খোজকাঢ়িছে, দেখিছে দৌৰিছে কেনেকৈ। Exit the roundabout onto Sansad Marg. চ' আমি পাৰ্লিয়ামেণ্ট পাই গ'লোঁ, দেখিছে লোকসভা মাৰ্গ, কি লিখা আছে সাংসদ মাৰ্গ। পালোঁহি আমি ওচৰত পাৰ্লিয়ামেণ্টৰ ওচৰত। পাৰ্লিয়ামেণ্ট হাউচ দেখিছে, বৰ্ড লাগি আছে, বহুত ডাঙৰ পাৰ্লিয়ামেণ্ট। দেখিব পাইছে আপোনালোক। At Sansad Korka, take the first exit onto Sansad Marg. এখন দেখিছে বাউণ্ডেৰী মাৰি থোৱা আছে, পাৰ্লিয়ামেণ্ট হাউচ ইমান দেখিছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, দেখিব পাইছে। নিউ পাৰ্লিয়ামেণ্টৰ কনষ্ট্ৰাকশ্যনৰ কাম চলিছে। এইখন হৈছে আমাৰ প্ৰেজেণ্ট পাৰ্লিয়ামেণ্ট। কোনোবা এজন মহান পুৰুষৰ ষ্টেচু লাগি আছে, দেখিব পোৱা নাই, গম পোৱা নাই, মই ৰিকগনাইজ কৰিব পৰা নাই। এইখনে হৈছে পাৰ্লিয়ামেণ্ট।
This is the Parliament of India. দেখিছে কেন ধুনীয়া লাগিছে জেগাডোখৰ। ভিতৰত যাব নোৱাৰো আছে এপাই দেখাই। লাষ্ট ক্লিপটো দেখিয়ে পায়, লাষ্ট ক্লিপত লাষ্টত ভইচ এটা আহিছে ভিডিঅ' ক্লিয়াৰ দেখা। এই পাৰ্লিয়ামেণ্টৰ চিকিউৰিটি গাৰ্ড এখন আছিলে, মোক কৈছে ভিডিঅ' ক্লিয়াৰ লৈছোঁ বোলো। চ' মাতিলে মোক, মাতি মেলি ভিডিঅ' চালে মোৰ, আৰু মোক কৈছে ভিডিঅ' নিলে নাই, ডিলিটো কৰাই দিলে, কিন্তু ৰিচাইকেল বিনত আছিলে। চ' মই ৰিষ্ট'ৰ কৰিলোঁ আকৌ। আৰু ধৰিছে, প্ৰিকশ্যন ল'ব লাগে, এনেকুৱা ভাল এইবোৰ। এনেকুৱা তোমাৰ যদি ভিডিঅ' লৈ ধৰিব লাগে, মই বেয়া পোৱা নাই, ভাল পাইছোঁ। মই দেখাইছোঁ সিহঁতক ওচৰত আহি মেলি, মই ভিডিঅ' লৈছোঁ কেনেকুৱা লৈছোঁ। মই ক'লোঁ সিহঁতক মই আহিছোঁ বোলো অসমৰ পৰা। চ' একো কৰা নাই, মোক যাব দিলে। তাৰপৰা অলপ ছেফটি ল'ব লাগে, কাৰণ পাৰ্লিয়ামেণ্ট এটেকৰ পাছত যে মানুহৰ যে এটা ডাউট থাকে যে আকৌ কিবা এটা ঘৰ পায় নেকি, বাট ইমানটো দম নাই কওঁ যে আকৌ এটেক কৰি পাওঁ। ইমান চিকিউৰিটি কনচাৰ্ণ আমাৰ নাই এতিয়া, কিন্তু তথাপিও আমি ভালকৈ থাকিলে অলপ ভাল, নিজে প্ৰিকশ্যন ল'ব লাগে। চ' এতিয়া চালে আপোনাৰ পাৰ্লিয়ামেণ্ট হাউচ। এতিয়া আমি যাম ৰাষ্ট্ৰপতি ভৱন, আৰু তাৰপাছত চাওঁ ক'ত যাওঁ, কিবা এটা খাম, তাৰপৰা লাগিলে ঘৰ যাম, নহ'লে ঘৰ যাব পাৰোঁ যদি যাম। চবলৈ যাওঁ ৰাষ্ট্ৰপতি ভৱন। এতিয়া নোহোৱা ৰাস্তাতে এখন দেখিছে, বেক চাইডে মোৰ ষ্টল আছে। এই ষ্টলখনতে কিবা খাবলৈ লৈছোঁ, ৰাইজ আৰু কিবা কাৰী চাৰি দিয়ে। চ' ইয়াতে খাম, চাওঁ কেনেকুৱা দিয়ে। চ' খাই মেলি কওঁ আপোনালোকক মই। আৰু মোৰ ফ্ৰণ্ট চাইডতে পাৰ্লিয়ামেণ্টৰ হেৰি হৈ আছিলে, কনষ্ট্ৰাকশ্যনটো হৈ আছে। চবলৈ সোনকালে খাই মেলক, বহুত দূৰকৈ বহি আছে। মূলা চব্জি কাৰী ৰাইজ আছে, 40 rupees প্লেট। চ' খাই চাওঁ কেনেকুৱা লাগে। চ' তাৰপৰা ক'ম মই আপোনাক। গাইজ আমি ৰাষ্ট্ৰপতি ভৱন যাব নোৱাৰিম কাৰণ ৰাস্তাটো বন্ধ আছে। ৰাষ্ট্ৰপতি ভৱন যোৱাটো কাৰণ পাৰ্লিয়ামেণ্ট হাউচ বনাই আছে, নতুনকৈ আছে, ৰাস্তাটো বন্ধ আছে। চ' যাব নোৱাৰিম, যোৱা নহ'ব। আমি ভাবিছোঁ এতিয়া মেট্ৰ' ধৰি মেলি ইয়াৰ পৰা যাম মনেষ্ট্ৰি মাৰ্কেট শুনিছোঁ বহুত ভাল, ফুল এণ্ড ক্লথছৰ কাৰণে ভাল, লগতে ল'ৰাবোৰৰ কাৰণে ক্লথ ৱেৰ এচেচেৰিজ চব পায়। চ' তাত যাম বুলি ভাবিছোঁ। এতিয়া সোমাম মেট্ৰ' ষ্টেচন, তাৰপৰা যাম আমি ক'ত মনেষ্ট্ৰি মাৰ্কেট। চ' যাওঁ মনেষ্ট্ৰি মাৰ্কেট ব'লক, তাত দেখুৱাওঁ আপোনাক কি কেনেকুৱা আছে। চ' যাওঁ ব'লক। চ' আমি নামিলোঁ হেৰিৰ পৰা, মেট্ৰ'ৰ পৰা নামি মেলি গৈ আছোঁ এতিয়া মনেষ্ট্ৰি মাৰ্কেট। আৰু বহুত দিনৰ মই পেডেল ৰিক্সাত উঠিছোঁ, চক দাদাই পেডেল মাৰি আছে, বহুত দিনৰ পদ্ধতি উঠিছোঁ। বেছি দূৰ নহয়, ইয়াৰ 2 কিলোমিটাৰমান আছে। চ' ভাবিলোঁ এখনতে যাওঁ বোলো। চ' ব'লক মনেষ্ট্ৰি মাৰ্কেট গৈ আমি দেখুৱাওঁ আপোনাক কি আছে তাত। আপোনালোক কিমান ভিৰ আছে, জাম আছে। মই ৰখি আছোঁ 1 মিনিটৰ পৰা ৰাস্তা পাৰ হ'বৰ কাৰণে, ইমান ট্ৰেফিক। সেইখন দেখিছে, সেইখন মনেষ্ট্ৰি মাৰ্কেট। চ' ইয়াৰ পৰা ৰোডটো কেনেকৈ ক্ৰছ কৰি ভাবি আছোঁ। ৰোডটো ক্ৰছ কৰিলেহে যাব পাৰিম, বুজিছে। এইটো হ'ল মনেষ্ট্ৰি মাৰ্কেট। ভিতৰলৈ যাওঁ ব'লক। দেখিয়ে পাইছে ইমান ভেৰাইটি জোতা আছে ইয়াত। এইখন হৈছে মনেষ্ট্ৰি। तो ये ऐसे कितना प्राइस है? 1550। फिक्स है या डिस्काउंट होगा कुछ? कम हो जाता है। उसका ब्लैक वाला का हाँ दिखाओ तो। এখন কৈছে 1550 टका। मेरा कमाबो कितना कम होगा बताओ तो। लास्ट कितना? 1300 टका কৈছে लास्ट। বস্তু কপি খাইছে, কপি আছে সব ফাৰ্ষ্ট কপি। অলমষ্ট চবৰ দাম 1300 1200 এনেকৈ জোতাবোৰৰ দাম আছে। আগলৈ যাওঁ ব'লক, চাওঁ আগলৈ কি আছে। भैया ट्रैक कैसे है? 600 का है। 1.5 रेंज के है क्या? 600 है, 500 है, 450 है। होने से डम्बो है अपना लोग। और ये सारे भैया 500 के है, 450 के है। ये कितने का है? ये 500 का है। 500।
अगर आपको ट्रैक सूट देखिए प्राइस अंकल डेनिम कैसे है ये जैकेट 1.5 के कुछ डिस्काउंट कम नहीं होगा क्या अंकल मेरे लिए किमान ভেৰাইটি আছে ইয়াত सब অলমষ্ট ফিক্স প্ৰাইচ আছে প্ৰাইচটো ফিক্স আছে চবৰে আৰু ডেনিমটো আপোনাৰ জেকেট সুধিলোঁ মই 12,000 কৈছে কম নহয় ইয়াত ভেৰাইটি বহুত পাব আপুনি কিন্তু প্ৰাইচটো অলপ বেছি আছে কম নাই প্ৰাইচটো চবৰে ইয়াৰ পৰা ওলাওঁ আৰু আগলৈ চাম কি আছে কি পাম মাৰ্কেটটো বেছি ডাঙৰ নহয় সৰু সৰু মাৰ্কেট ডেনিম অলমষ্ট 15 to 1700 কৈ আছে সিমান দামতে শিৱসাগৰতে পোৱা যায় চ' লৈ লাভ নাই ভাবিছোঁ জেকেট এটা ল'ম কিন্তু দাম বেছি হৈছে আৰু মাৰ্কেট ইমানে চব এইটোৱে মাৰ্কেট প্ৰাইচ কম নাপায় আপুনি প্ৰাইচটো ঠিক ঠাকে আছে বেছি হ'ব কম নহয় চ' আহক আগত কিবা কিবি দাম সুধো আৰু বেছিবিলাক বস্তু তাৰপৰা ওলাম ইয়াৰ পৰা দেৰি নকৰোঁ এইটো আছে ভিতৰত চব দাম সুধো ৰ'ব ইয়াত এখন ডেনিম 1900 টকা কৈছে চব প্ৰাইচ লিখা আছে 1900 টকাই ল'ব দাম কম নকৰে চ' यार फोटो प्रमोशन जी डेनिम का जैकेट वो एक्सेल होगा वो वाला ऊपर जो लगा वहाँ पे ऊपर में हाँ कितना होगा प्राइस 1800 फिक्स है क्या कितना कम होगा अब बोलिए तो पहले कितना वही वाला निकालिए ना एक डेनिम कोई से 1850 टका देखिए আপোনালোক দামটো বেছি কৈছে জোতা চাওঁ এটা যদি ভাল পাওঁ এটা এখন লৈ যাম নহ'লে আৰু যামগৈ দেখিছে জোতাবোৰ এইটো ইজি সুধিছিলোঁ এইটো এখন কৈছে 1150 বাকী স্পৰ্টছ শ্বুজ 1200 এনেকৈ আছে এইখনে মাৰ্কেট দেখিব পাৰে আপুনি আমি যাওঁ বোলে ওলাওঁ ইয়াৰ পৰা দেৰি নকৰাকৈ মেট্ৰত যাম মেট্ৰত আকৌ উঠি মেলি ঘৰলৈ যাম এতিয়া দেৰি নকৰাকৈ বোলে ঘৰলৈ যাম